তিনিচুকীয়াত বানাক্ৰান্ত অঞ্চলত পলস খননৰ বিৰুদ্ধে ওলাই আহিছে মহিলা। জিলাখনৰ গুইজানৰ নতুন গাঁৱত পলস খননৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় মহিলা। স্থানীয় ৰাইজে পলস খনন বন্ধ কৰিবলৈ জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো জিলা প্ৰশাসন বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এইসকল বন্যাৰ্তৰ। ইফালে পলস খনন বন্ধ কৰিবলৈ ওলাই অহা মহিলাসকলক আৰক্ষীয়ে ভয় দেখুৱাই চৰকাৰী আঁচনি কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। দিনত পলস খনন বন্ধ কৰিলে নিশা পলস খনন কৰি সৰবৰাহ কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ। পূৰ্বভাগৰ এক খনন কাৰ্যসূচী চলি আছে। আমাৰ বহুতখিনি অসুবিধা হৈছে। বানপানী হ'লে মানে আমাৰ আগতে মে মাহত হয়, কিন্তু আজি 2 বছৰমান হৈছে যেতিয়াৰ পৰা ডাম্পাৰে পলস নিছে, ইয়াৰ পৰা তেতিয়াৰ পৰা আমাৰ মাৰ্চত আমাৰ বানপানী হৈ যায়। মাৰ্চত বানপানী হ'লে আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধা হয়, স্কুললৈ যাব নোৱাৰে, ঘৰৰ পৰা ওলাব নোৱাৰে মানুহবিলাক। আজি দলংখন ভাঙি গ'লে অসুবিধা আমাৰ হ'ব, সিহঁতৰতো একো নহয়। সিহঁতে পলস লৈ যাব, সিহঁতৰ কাম শেষ, পইচা খাইছে সিহঁতে, কিন্তু কষ্ট আমাৰ হৈছে। গোটেই ৰাস্তাত ল'ৰা ছোৱালী যেতিয়া স্কুললৈ যায়, ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ সময়ত কেইবাবাৰো এক্সিডেণ্ট হৈছে ল'ৰা ছোৱালী, কিন্তু একশ্যন নলয়, পুলিচে একো একশ্যন নলয়। আমি বাৰেপতি কৈছোঁ, খবৰ দিছোঁ, নাই আমাক চকু নিদিয়ে। কিমান বাৰ আমি খবৰ দিছোঁ, আমি বাৰেপতি মানা কৰিলোঁ। ফকলেন আমি কেইবাবাৰো উলিয়ালোঁ, ইয়াৰ পৰা 3বাৰ 4বাৰ ফকলেন উলিয়াই, এবাৰ লগাই 5 বাৰ হ'ল ফকলেন উলিওৱা, কিন্তু সিহঁতে দিনত নাথাকে, দিনত একো খবৰ নাথাকে, ফকলেনো নাথাকে, কিন্তু ৰাতি ফকলেন সুমিয়াই গোটেই ৰাতিটো খনন কাৰ্যসূচী আকৌ আৰম্ভ কৰি দিয়ে সিহঁতে। দিনটো একো খবৰ নাথাকে, কিন্তু আমি কিমান মানা কৰিম? মানা কৰাৰ পাছতো সিহঁতে কথা নুশুনে। কিহৰ কাৰণে? এতিয়া পুলিচ আহিলে, পুলিচে আমাৰ ফালে মাত মাতিব লাগিছিলে নে? পুলিচে গাড়ীৰ ভিতৰৰ পৰা আমাক ভিডিঅ' কৰিব লাগিছিলে। দাদাহঁত মানা কৰিছিলে, আমাৰ গাঁৱৰ কেইবাজনো দাদা মানা কৰিছিলে। মানা কৰাৰ কাৰণে সিহঁতৰ ওপৰত কেছ দিছে, ৰাতি থানালৈ মাতিছে। থানালৈ যেতিয়া মাতিছে, কিহৰ কাৰণে থানালৈ মাতিছে? যদি থানালৈ মাতিব লাগিছিলে গোটেই মানুহক মাতিব লাগিছিলে, কাৰণ দাদা কেইজনমানতো অকলে মানা কৰা নাছিলে। পলসটো গাড়ী অকলে দাদা 3জন 4জনতো মানা কৰা নাছিলে। আমি গোটেই মহিলাই বন্ধ কৰিছিলোঁ। গোটেই মহিলাকেলে আমাক কেছ নিদিলে। যদি দিব লাগে গোটেই মহিলাসকলৰ নামত কেছ দিব লাগে, যদি দিব নালাগে কাৰো ওপৰতে কেছ দিব নালাগে। কাৰণ বাইদেউহঁতৰ চিন্তা হৈছে যে কি কাৰণে কেছ দিছে, কিহৰ কাৰণে কেছ দিছে। আমি অবৈধ আমি মানা কৰা নাই নহয়। আমাৰ নিজৰ নতুন গাঁওখন আমাৰ নিজৰ ভাল হওক কাৰণে আমি পলস বন্ধ কৰিছোঁ। আজি ল'ৰা ছোৱালী কিবা এটা এক্সিডেণ্ট হ'ব, সিহঁতে ৰিক্স ল'বনে? আজি ল'ৰা এটা নহয়ও কিবা এটা হৈ যায়, সিহঁতে ৰিক্স ল'বনে? বানপানী হ'লেতো ক'বই নালাগে, বহুত কষ্ট হয়। যদি গৰাখহনীয়া হয়, একেবাৰে ভূমিস্খলন হৈ যায়, তেতিয়াতো গাঁওখন নাথাকিব। আমাৰতো মাটি বাৰী বুলি ক'বলৈতো আমাৰ একোৱেই নাই। নতুন গাঁৱৰ বাহিৰে সিহঁতৰ টকা পইচা আছে, সিহঁতৰ ডাঙৰ ফ্লেট লৈ সিহঁতে থাকিব পাৰিব, বা বেলেগত কিবা মাটি বাৰী কিনি সিহঁতে ঘৰ বনাব পাৰিব, কিন্তু আমি পাৰিম জানো? আমিতো কেতিয়াও নোৱাৰিম, কাৰণ আমি দিন হাজিৰা কৰা মানুহ। দিন হয় যে আমি যিটো কমাইছোঁ সেইটোৱে খাইছোঁ আমি। বেলেগত আমাৰ নিচিনা বেলেগ চাকৰি বুলি ক'বলৈ একো নাই। আজি চবেই গম পাইছে যে নতুন গাঁৱত কেনেকৈ কি কৰি খাইছে মানুহে। বানপানী হ'লে আমাৰ কিমান কষ্ট হয়। 6 মাহ দিন যদি আমাৰ বাৰিষা শুকান হয়, 6 মাহ দিন আমি বাৰিষাতে আমি গৈ থাকোঁ। একো আমাৰ সুবিধা নাই, না নাও বুলি ক'বলৈ কিবা আছে, না ৰিলিফ বুলি ক'বলৈ কিবা আছে, না কিবা আছে, একোৱেই নাই আমাৰ। ধন্যবাদ। আমাৰ ইয়াত বানপানী যিটো এৰিয়া নতুন গাঁৱৰ, সেই নতুন গাঁৱৰ এৰিয়াটো বানপানী যিটো পলস খানি নি থাকে। আমাৰ এইটো ওচৰতে আছে গাঁওখনত একেবাৰে পানী বাঢ়িলে চিধা আমাৰ গাঁওখনতে সোমাই যায়। প্ৰত্যেকৰ ঘৰতো নাও নাই, কিছুমানৰ আছে যিবোৰ পইচা আছে, আমাৰতো চবৰ ঘৰত নাই। নাও নহ'লে একদম ক'ৰবাত চাংঘৰ ক'ৰবাত উঠিব গুচি যাব লাগে, গৰু ছাগলী মৰি শেষ হয়। সেইকাৰণে খনন কাৰ্য বন্ধ কৰিব লৈছোঁ। বন্ধ কৰিব ল'লে যোনে সহযোগ কৰে, সেই তাৰ আৰু চৰকাৰী কিছুমান সুবিধা পায়, সেইবোৰ বন্ধ কৰিম বুলি কৈছে চৰকাৰৰ ফালৰ পৰা। চৰকাৰৰ ফালে বন্ধ বুলি কিছুমানে অফিচৰ ফালৰ পৰা অৰ্ডাৰ আহিছে, কোনোবাই শুনিছে সেনেকৈ কৈছে। তাৰপিছত চৰকাৰী কিছুমান অৰুণোদয় আঁচনি বা কিবা সেইবোৰ যদি প্ৰতিবাদ কৰে, তেতিয়া সেইবোৰ বন্ধ কৰিম বুলি ভয় খুৱাই আছে। DCয়ে কৈছে বুলি কয়, ফৰেষ্টৰ কৈছে, ওপৰৰ পৰা অৰ্ডাৰ আহিছে বোলে, হেনে তেনে বুলি কয়, আৰু খানি নি থাকে। ৰাতিয়ে নিয়ে DCয়ে বুলি কৈছে। DCয়ে কৈছে যদি ক'ত বোলে হেৰি বোলে চাওঁ বুলি ক'লে সেই বোলে নেদেখায়, ফোন কৰে। আৰু পুলিচ CRPক বোলে আহিছে নাই তোমালোকক বোলে হেৰি কৰিবলৈ বুলি কয়। এখন বন্ধ কৰি ল'লোঁ, তেতিয়া কৈছে বোলে পুলিচ আহিছে নাই তোমালোকৰ হেৰি কৰিবলৈ বুলি কৈছে। তাৰপিছত বোলে পুলিচ অহা নাই বুলি কৈ সেই বন্ধ কৰাই থৈ দিছোঁ।
তাৰপিছত আমাৰ এইখিনিতো ফৰেষ্ট অফিচ গুৰিজানৰ ওচৰতে আছে। ফৰেষ্ট অফিচে কমচে কম অকণমান চকু দিব লাগে। ফৰেষ্ট অফিচে কি কৰে, এই বোলে ক'ৰবাত সাপ এটা মাৰিলে মানে পহু এটা বা কিবা এটা হাঁহ এজনী কোনোবাই যদি সেই মাৰে বা কিবা ধৰে, তেতিয়া বোলে এই চৰকাৰী মানে হেৰিৰ পৰা ফৰেষ্ট অফিচৰ পৰা অৰ্ডাৰ আহিব, কিবা আহিব, ধৰিব মাৰিব। কিন্তু এই যে ওচৰতে ইমান বালি খনন কাৰ্য চলি আছে, সেইবোৰ বন্ধ কৰিবলৈ কেলে ফৰেষ্ট অফিচ নাহে? ইমান যদি ফৰেষ্ট অফিচ বন্ধ কৰিব নোৱাৰে, তেনেহ'লে আমি এই ফৰেষ্ট অফিচ গুৰিজানৰ সেয়াতে আমি প্ৰতিবাদ কৰিবলৈ গুচি যাম। আজি ধৰি লওক ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, আহি পলক বন্ধ কৰিলে। বন্ধ কৰাৰ পাছত তাৰপিছত কি হ'ল, এই ফগলেণ্ডখন এৰি থৈ গ'ল। তেওঁলোকে আৰু বাকীখিনি গাড়ী উঠাই লৈ গ'ল। এইখন গাড়ীনো কি কাৰণে ৰখাই থৈ গৈছে? এইখন গাড়ীটো লৈ যাব লাগিছিলে লগত। আৰু ইমান মানুহে যে একেবাৰে ইমান বন্ধ কৰিছে আৰু ইমান কষ্ট দিছে, ইমান আজি আমাৰ নিচিনা এতিয়া বুঢ়ী মানুহ, আইতা মানুহ, আমাক ইমান কষ্ট দিছে। আমাক কেলে কষ্ট দিবলৈ? আজি ভৰি বিষত আমি ইয়াত থিয় হ'বলৈ আহিবলগীয়া হৈছে। কেলে? ৰাইজ যেনি যায় আমি যাবই লাগিব, হয় নহয়? ৰাইজ যেনি যায় আমি সেইফালে যাবই লাগিব। ৰাইজ মৰিলে মৰিব লাগিব, ৰাইজ জিলে জিব লাগিব। সেইটো কাৰণে আমি ওলাই আহিছোঁ। আৰু এইটো কাৰণে চবেই আমাৰ কাৰণে এটা ভাবি চাবও লাগিব। আৰু এইটো ভৱিষ্যতৰ কাৰণে আমি পুলিচে কৈছে, পুলিচৰ অহাটো মই সিমানটো নাজানো খালি দেই। খালি আৰু মানুহখিনি, গাঁৱৰ ৰাইজখিনি যিখিনি আহিছে, এইখিনি ৰাইজক আকৌ DC অৰ্ডাৰ আছে বুলি ক'লে বুলি। সিহঁতৰ হাতত কাগজ নাই। আৰু এইখিনি এতিয়া সিহঁতে ফোনত কথা পাতিছে, আৰু আমি সেইখিনি একো নাজানো। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।